নমস্কাৰ। বহাগ বিহুৰ আগত পাঁচটা ৰাশিৰ জীৱনত টকা পইচা উন্নত হ'ব, অৰ্থাৎ তেওঁলোকৰ কেৰিয়াৰ ভাল হ'ব আৰু সমান্তৰালকৈ তেওঁলোকৰ আয়ৰ পৰিমাণ বাঢ়িব আৰু বিশেষকৈ ব্যৱসায়িক লাভ হ'ব। যদি মাটি বাৰীত যদি সা সম্পত্তি লোৱাৰ ক্ষেত্ৰত যদি তেওঁলোকৰ ক'ৰবাত সমস্যা আছে, তেওঁলোকৰ সেই সমস্যাও দূৰ হ'ব, কাৰণ বুধ গ্ৰহ মাৰ্গী হৈছে। অৰ্থাৎ আজি 21 তাৰিখ আৰু 21 তাৰিখ মাৰ্চৰ 21 তাৰিখৰ পৰা 11 এপ্ৰিললৈকে বুধ গ্ৰহ মাৰ্গী অৱস্থা থাকিব, অৰ্থাৎ বুধ গ্ৰহ চিধা ৰাস্তাত থাকিব। ইতিমধ্যে বুধ গ্ৰহ কুম্ভ ৰাশিত আছে আৰু কুম্ভ ৰাশিত থকাৰ পিছত 26 ফেব্ৰুৱাৰী দিনাখন বুধ গ্ৰহ ৰেট্ৰগেট হৈছিলে, অৰ্থাৎ বুধ গ্ৰহ বক্ৰী অৱস্থাত আছিলে। আৰু বক্ৰী অৱস্থাৰ পৰা বুধ গ্ৰহ যিহেতু মাৰ্গী হৈ গৈছে, অৰ্থাৎ চিধা ৰাস্তাত গৈছে, তো ডেফিনেটলি পাঁচটা ৰাশিৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰভাৱ পৰিব। বুধ গ্ৰহ হ'ল ব্যৱসায়িক কাৰক গ্ৰহ, বুদ্ধিৰ কাৰক গ্ৰহ, আপোনাৰ বাণীৰ কাৰক গ্ৰহ, যিকোনো বিষয় এটা পটককে শিকিব পৰা, সাউতকে শিকিব পৰা কাৰক গ্ৰহ। বুধ গ্ৰহই আপোনাক এডজাষ্টেবল কেপাচিটি শিকায়। তো ডেফিনেটলি বুধ গ্ৰহই আপোনাক বহুত কিবা কিবি দিবলৈ গৈ আছে। 21 তাৰিখৰ পৰা 11 এপ্ৰিললৈকে এইখিনি সময় গুৰুত্বপূৰ্ণ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি ৰাখিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এই যে বুধ গ্ৰহ বক্ৰী অৱস্থাৰ পৰা মাৰ্গী হৈছে, ইয়াৰ প্ৰথম যিটো ৰাশিৰ কাৰণে ভাল হ'ব, সেই ৰাশিটো হ'ল মেষ ৰাশি। যদি আপুনি মেষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে এই সময়খিনি আপোনাৰ বিশেষকৈ লাভৰ পৰিমাণ বাঢ়িব। আপুনি ব্যৱসায় কৰিছে, সেই স্থানত লাভ হ'ব, বা আপুনি যিকোনো শুভ বাৰ্তা পোৱাৰ যোগ থাকে। অৱশ্যে এই সময়খিনি আপোনাৰ যি কাম কৰিছে তাক সম্প্ৰসাৰণ বা লাভ হোৱাৰ যোগ সহজ হয়। আৰু এই সময়খিনি আপোনাৰ ভাল বাৰ্তা আহিব, বিবাহ বাৰু যিবিলাকৰ সমস্যা আছে সেয়া হ'ব, আৰু নতুন সম্বন্ধ গঢ়ি তুলিব। গতিকে এইখিনি সময় ভাল। আৰু তেওঁলোকৰ ক্ষেত্ৰত যিসকলে কেৰিয়াৰ ক্ষেত্ৰত ইতিমধ্যে ৰৈ আছিলে, প্ৰগ্ৰেছ হোৱা নাছিল, তেওঁলোকৰ কাৰণে ভাল হ'ব। গতিকে যিসকলৰ মেষ ৰাশি তেওঁলোকৰ ভাল। দ্বিতীয় ৰাশিটো হ'ল বৃষ ৰাশি। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় আৰু আপোনাৰ চাকৰিটোত পদোন্নতি হোৱা নাই, ডেফিনেটলি এইখিনি সময় আপোনাৰ পদোন্নতিৰ যোগ থাকে। স্বাস্থ্য ভাল থাকিব, আপোনাৰ ক্ষেত্ৰত যি কাম কৰে তাত আপোনাৰ পজিটিভ থাকিব, মান সন্মান পাব, আৰু সা সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ এইখিনি সময় ভাল হ'ব আৰু নিজৰ আত্মবিশ্বাস বাঢ়িব। এইখিনি সময় আপোনাৰ কাৰণে ভাল। তৃতীয় ৰাশিটো হ'ল মিথুন ৰাশি। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, আপোনাৰ ভাগ্য উদয় হ'ব। এইখিনি সময় আপোনাৰ ভাগ্যত যিখিনি আগতে ৰৈ আছিলে, হোৱা নাছিলে, এই সময়খিনি বুধ মাৰ্গী হোৱাৰ পিছৰ পৰা ভাল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ভ্ৰমণ যদি কিবা কৰিম বুলি আছিলে, তেনেহ'লে ডেফিনেটলি এইখিনি সময় ভ্ৰমণৰ যোগ সৃষ্টি হয়, আৰু ভ্ৰমণ প্ৰিয় মানুহবিলাকৰ কাৰণে যথেষ্ট ভাল হ'ব, আৰু ব্যৱসায়ী সকলৰ ক্ষেত্ৰত আটাইতকৈ ভাল হ'ব। ইয়াৰ পিছত যিসকলৰ তুলা ৰাশি, তেওঁলোকৰ কাৰণে ভাল। বিশেষকৈ এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আটাইতকৈ উপযোগী। যদি আপুনি ছাত্ৰ ছাত্ৰী হয়, আপোনাৰ পঢ়াৰ ক্ষেত্ৰত ক'ৰবাত বাধা হৈছে, এই বাধাবিলাক দূৰ হ'ব। আপোনাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যদি ক'ৰবাত বাধা হৈছিলে, সেই বাধাখিনি দূৰ হ'ব। যিসকলে সংগীত, নাটক, গীত, কবিতা এইবিলাকৰ লগত জড়িত, সংস্কৃতিৰ প্ৰশাসনৰ লগত যিসকল জড়িত, তেওঁলোকৰ কাৰণে ভাল হ'ব। তেওঁলোকৰ নাম মানে সাধাৰণ বিভিন্ন জনৰ ওচৰত পৰিচিত হ'ব, নামৰ জৰিয়তে তেওঁলোক যথেষ্ট পপুলাৰ হ'ব। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে ভাল। আৰু শেষৰ যিটো ৰাশি, সেইটো হ'ল কুম্ভ ৰাশি। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেন্তে এইখিনি সময় ভাল। প্ৰথম কথা হ'ল আপোনাৰ আত্মবিশ্বাস বাঢ়িব, বুদ্ধি বাঢ়িব, আপোনাৰ যিখিনি কমিউনিকেশ্যন স্কিল সেয়া আপোনাৰ কাৰণে পজিটিভ হ'ব, আপোনাৰ কথাত বেলেগ মানুহ মোহিত হ'ব। এই সময়খিনিয়ে আপোনাক যথেষ্ট প্ৰভাৱিত কৰি তুলিব আন মানুহৰ ওচৰত। আপোনাৰ সকলো ক্ষেত্ৰতে পজিটিভিটি, স্বাস্থ্যৰ ক্ষেত্ৰতে উন্নত বা কৰ্মস্থানৰ উন্নত, এই সকলো ক্ষেত্ৰত কিন্তু বুধ গ্ৰহই এই সময়খিনি আপোনাৰ কাৰণে ভাল দিব। গতিকে যিসকলৰ ৰাশি এই পাঁচটাৰ কথা কলো, এই পাঁচটা ৰাশি যিসকলৰ ব্যক্তি হয়, তাত ডেফিনেটলি তেওঁলোকৰ ক্ষেত্ৰত বিহুৰ আগত, বহাগ বিহুৰ আগে পিছে তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। আপোনালোকে আমাৰ এই ভিডিঅ' ভাল পাইছে, তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু পাৰিলে বিভিন্ন ধৰণে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ' আপোনালোক সকলোকে লগ পাম। আজিলৈ সামৰিছো।